গাড়ীখন আমি ৰেট ৰাখিছো অনলি 75000 70 তেওঁ যদি জানে চলাবলৈ একো নাই তেওঁ ঘৰৰ যদি কোনোবাই নাজানে আমি এক মাহ ট্ৰেইনিং দিম ফ্ৰী অফ কষ্ট একচুয়ালি মানুহে কয় ন কিনো অদৰকাৰী বস্তু দিছে কিবা দিছে গাড়ীৰ লগত আৰু টলিটোতো লাগে সাইকেলখন লাগে এবাৰ গাড়ী শিকামো এটো অদৰকাৰী নহয় আৰু বহুত ডাঙৰ দৰকাৰী বস্তু চাও নিদিয়ে দিবও নোৱাৰে কথাটো তেনেকুৱা কোনো দিবও নোৱাৰে আসলে আপোনাকে গাড়ী ক্ৰয় কৰে ডিলাৰ পৰা আপোনালোকৰ গাড়ী লৈ শিকিব নালাগে ডিলাৰৰ পৰা গাড়ী দিব তাকো ফ্ৰী অফ কষ্ট কোনো সেইখিলেকে 100 মিটাৰ ৰাস্তাটো আমি শিলগুটি পেলাই দিলো প্লেন কৰা নাই আপুনি 100 মিটাৰ ৰাস্তা চলাই চক হেগেলা মেগেলা গাড়ী যদি সাউন্ড লাগে গাড়ী ল'ব নালাগে এক্সচেঞ্জ ৰিফাইনেন্স তো হয় আৰামছে হৈ যায় বাইক স্কুটি গাড়ী 1 লাখ টকা ডিপি দি আপোনাকে এখন লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন 1 লাখ টকা দি আপোনাকে এখন বলেৰো ডিপিত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন 1 লাখ ডিপি দি ইমান ধুনিয়া আপোনাকে এল্টো এখন লৈ যাব পাৰিব মন গলে ৰাখি দিও মন গলে হয় 2,75,000 টকাত এখন স্পোর্টস মডেল আপনাকে লৈ যাব পাৰিব 1.5 লাখ টকা ডিপি দি আপনাকে হন্ডা সিটি লৈ যাব পাৰিব ইনো একৰ পৰা 1.5 লাখ টকা ডিপি দি আপনাকে এখন লৈ যাব পাৰিব 2,75,000 টকাত এখন পালস লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন 2,85,000 টকাত সেলেৰিও ডিমান্ডেবল গাড়ী তাকো অটোমেটিক 1 লাখ টকা ডিপি দি আপনাকে এখন স্টিংৰে লৈ যাব পাৰিব ইনক্লুডিং 2,05,000 টকাত ইমান ধুনিয়া গাড়ী আপনাকে পাই আছে 70,000 ডিপি দি আপনাকে এখন গাড়ী आराम से লৈ যাব পাৰিব 2 লাখ টকাত আপোনালোকে এখন লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন 1,15,000 টকাত এখন সেন্ট্ৰ আপোনালোকে লৈ যাব পাৰিব বহুত ধুনিয়া কন্ডিশন আছে এখন 99,000 2023 ৰ লাষ্টৰ গাড়ী 1,95,000 টকাত ইয়ন ফাইনান্সও হৈ যাব এখন ফাইনান্স হৈ যাব লৈ যাব পাৰিব আপোনালোকে 1,90,000 টকাত ভাড়া এখন 1,90,000 এখনো 1,90,000 টকাত পাব ভাড়া এখনো 1,90,000 এখনো 1,90,000 টকাত পাব নমস্কাৰ মই আপোনাৰ সকলোকে অসম ৰকৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম যে আজি মই আহিছো বহুত দিন মূৰত আপোনালোকে গম পায় এটা যোৰহাটত হিউজ ষ্টক থকা ভাল অতি যদি ৰিজনেবল প্ৰাইজত আপোনালোকে যদি গাড়ী ল'ম বুলি ভাবিছে তেন্তে গম পায় আপোনালোকৰ অপেক্ষা অন্তত আহি গৈছো অধিপতি কাৰ প্লেচ ইয়াৰ আগত যিটো ভিডিঅ' দিছিলো আপোনালোকে বহুত মৰম দিলে আৰু বহুতে গাড়ী ক্ৰয় কৰিছে যিসকলে গাড়ী ক্ৰয় কৰিছে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আৰু অংকুদাই যেনেকৈ আগত ভিডিঅ'ত যেনেকৈ কৈছিল তেনেকৈ কৰিছে তো ফাইনেলি আজি আহিছো আজি সোমবাৰ আৰু এটা আপোনালোকক মই এটা সুখবৰ দি আছো যে আজি সোমবাৰ আজি ভিডিঅ' শুট হৈছে আৰু আজি আপলোড হ'ব কাৰণ আজি হৈছে আমাৰ অংকুদা যিজন ডিলাৰ সত্তাধিকাৰী তেখেতৰ বাৰ্থডে সেই কাৰণে অংকুদা হেপী বাৰ্থডে থ্যাংক ইউ আজি ৰ আপলোড হ'ব আৰু বাৰ্থডে স্পেশাল ভিডিঅ' হ'ব বহুত খতৰনাক ভিডিঅ' হ'ব গৈ আছে আপোনালোকে চাওক ভিডিঅ'টো অলপ স্কিপ নকৰিব তাৰ আগতে যদি আপুনি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে অংকুদাৰ লগত কথা পাতিম অংকুদা নমস্কাৰ নমস্কাৰ ওকে কোন প্ৰথমে অংকুদা আজি বাৰ্থডে আপোনাৰ হয় ধামাকা কি আছে ধামাকা মানে কি হয় গাড়ীৰ লগত আমি সাইকেল দিও ট্ৰলি দিও এইবোৰ সব দিম এবাৰ আমি গাড়ী শিকাম গাড়ী শিকাম গাড়ী ট্ৰেইনিং দিয়াম গাড়ী জনে কিনিবলৈ আহিব তেওঁলোকক আমি এক মাহ ট্ৰেইনিং দিয়াম তেওঁ যদি জানে চলাবলৈ একো নাই তেওঁ ঘৰৰ যদি কোনোবাই নাজানে আমি এক মাহ ট্ৰেইনিং দিয়াম ফ্ৰী অফ কষ্ট গাড়ী কিনাৰ পিছত ট্ৰেইনিং দিয়াম মুঠতে যেনেকৈ নহওক ট্ৰেইনিং দিয়াই মেলি হলো গাড়ী কিনিবলৈ দিম আৰু চলাবলৈ দিম মই মাথায় কাম কৰে এটা আপুনি আনকমন ৰাখি দিয়ে আনকমন নহয় মই গাড়ী এবাৰ শিকাম মই ক'লো না আমাৰ মটৰ ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ আছে অধিপতিত যোনে গাড়ী কিনিবলৈ আহিব কনচেপ্টটো চক বুজি ল'ব মই আপোনাক কি কৈছো সাপোজ এই উৰাখন কিনিলে গাড়ী যোনে কিনিবলৈ আহিব তেওঁ গাড়ী চলাব জানিব পাৰে নাজানিব পাৰে 90% মানুহে জানে 10% মানুহে নাজানে ওকে ঠিক আছে আমাৰ ইয়াত গাড়ীখন কিনিলে এক মাহ আমি ট্ৰেইনিং ফ্ৰী দিলো ট্ৰেইনিং ফ্ৰী চলাবলৈ আমি ট্ৰেইনিং ফ্ৰী 1 টকা পইচা আমাক দিব না ৰাতিপুৱা আহিলে হ'ল অল্টাৰনেটিভ ডেট দিম যদি কোনোবাই বোলে তেওঁ বোলে পুতেক জিয়েক ওয়াইফ তেওঁলোকে যদি নাজানে আমি ফ্ৰী অফ কষ্ট ইয়াত শিকাম গাড়ী এক মাহ শিকাই দিব এখন গাড়ী নহয় আমাৰ নিজৰ গাড়ী শিকাম নিজৰ গাড়ীত এক মাহ কাৰণে ট্ৰেইনিং ফ্ৰী লগত সাইকেল দিম ট্ৰলি দিব ট্ৰলিটো 2 লাখ টকাৰ তলৰ গাড়ীখিনি দিম আৰু 2 লাখৰ ওপৰৰ গাড়ীখিনি সবকে সাইকেল দিম অহা 20 ফেব্ৰুৱাৰী লৈকে এটা বাৰ্থডে স্পেশাল সবকে গাড়ী শিকাম এবাৰ ভালে দিব মানে খালি দিম বুলি নহয় একচুয়ালি মানুহে কয় ন কিনো অদৰকাৰী বস্তু দিছে কিবা দিছে গাড়ীৰ লগত আৰু ট্ৰলিটোতো লাগে সাইকেলখন লাগে এবাৰ গাড়ী শিকামো এটো অদৰকাৰী নহয় আৰু বহুত ডাঙৰ দৰকাৰী বস্তু গাড়ী শিকাম এবাৰ আমি ওকে শিকাই গাড়ী বিকিম গাড়ী বিকিব কেনেকুৱা দিছে আপুনি ভাবিব নোৱাৰিব ভিডিঅ'টো চাও নিদিয়ে দিবও নোৱাৰে কথাটো তেনেকুৱা কোনো দিবও নোৱাৰে চবৰ সময় নাথাকে গাড়ীখন লৈ কিছুমান টেনচন হৈ যায় ন ক'ত এটা কি কৰিম কেনেকৈ চলাম আমি ট্ৰেইনিং দিম চলক আপুনি যিমানটো হক 50% টো শিকিব তেওঁ ওকে 100% নহয় 50% টো শিকিব কথাটো তেনেকুৱা তেওঁ গাড়ী নালাগে গাড়ীখন আনি ৰাতিপুৱাই আনি তেওঁ আহক
আমাৰ ইয়াত গাড়ী আছে ৰাতিপুৱা চলক যদি আপোনাকে গাড়ী ক্ৰয় কৰে ডিলাৰ পৰা আপোনালোকৰ গাড়ী লৈ শিকিব নালাগে ডিলাৰৰ পৰা গাড়ী দিব তাকো ফ্ৰী অফ কষ্ট কোনো তেলৰ পইচা নহয় কোনো একো নহয় জাস্ট এক মাহৰ আপোনালোকক ধুনীয়াকৈ শিকাই দিব ট্ৰেইনিং দিয়াই দিব তো বহুত ধুনীয়া ভিডিঅ' হ'ব গৈ আছে আজি যিহেতু শংকুৰা বাৰ্থডে এইকাৰণে হেপী বাৰ্থডে আৰু বহুত স্পেচিয়েল ভিডিঅ' হ'ব গৈ আছে দাম একদম কম দামত পাব অংকুৰা দাম কেনেকৈ হ'ব আজি ভিডিঅ' বহুত বেছি কম বহুত কম কিছুমানে কয় হাই প্ৰাইচ তেওঁলোক আহক গাড়ীখন চক হাই প্ৰাইচ নে ল' প্ৰাইচ সেইটো নকওঁ মানে চক আমি ব্যৱসায়টো এইটো আমাৰ নিচা পেছাতকৈ নিচা হ'ল মানে নিচা হ'ল আমি গাড়ী বিকিব লাগে কথা এইটো চবে চলাব লাগে এই পইচা এগাল ঘটি আমি গৈ ডুবাইলে নাযাওঁগে কথা তেনেকুৱা চবে চলাব লাগে ৰিজনেবল প্ৰাইচতে দিম কিছুমানে যদি বেছি প্ৰাইচ পায় আহক তেওঁলোকে কথা পাতক তেওঁলোকক কমাই দিম আৰু গাড়ীটো আৰু মেইন কথাটো হৈছে গাড়ীটো যদি লোৱাৰ আগত কোনোবাই মেকানিক আনি টেকনিচিয়ান আনি চেক কৰি ল'ব পাৰে একো আপত্তি নাই আজিলৈকে হৈছে ইণ্টাৰেষ্টিং কথা কি কওঁ গম পায় আমাৰ এই মুখৰ পৰা এইফালে দুখাই দিয়া এই মুখৰ পৰা সেইখিনিলৈকে 100 মিটাৰ ৰাস্তাটো আমি শিলগুটি পেলাই দিলো প্লেন কৰা নাই আপুনি 100 মিটাৰ ৰাস্তা চলাই চক হেগেলা মেগেলা গাড়ী যদি চাউণ্ড লাগে গাড়ী ল'ব নালাগে প্লেন ৰাস্তাত আমি গাড়ী চলাবলৈ নিদিওঁ এতিয়া প্লেন ৰাস্তাটো মাত নোলায় ন সেইকাৰণে শিলগুটি পেলাই দিছো উখোৱা মুখোৱা হ'ব তাত চলাই চক 100 মিটাৰ আমি শিলগুটি পেলাই দিলো তাতে চলাই যাব লাগিব চলাই চক মানুহে ৰাস্তা বিচাৰে ন বেয়া ৰাস্তা ক'ত পাব বেয়া ৰাস্তা ওকে কথাটো বুজি পালে না আমি বেয়া ৰাস্তা কৰি দিছো ইয়াত ঠিক আছে চলক ওকে যদি কুটুক কাটা গলে গাড়ী ল'ব নালাগে ডাইৰেক্ট একানেটো পেলাইছো না একদম এইটোই কথা তো মেইন কথা হৈছে এড্ৰেছটো এবাৰ কৈ দিয়ক আপুনি এড্ৰেছটো যোৰহাট হয় অজন্তা বাইপাছ যদি গুৱাহাটী এফালে গোলাঘাটৰ সাইডৰ পৰা আহে হোটেল জিৰণীখন জাস্ট পাৰ হৈ 300 মিটাৰ ৰাইট সাইডে অধিপতি কাৰ প্লেস আৰু যদি আপুনি শিৱসাগৰ ফালৰ পৰা আহে মালৱালী বাইপাছ পাৰ হৈ হোটেল জিৰণী নোপোৱা আগত লেফট সাইডে তাৰপিছত এক্সচেঞ্জ ৰিফাইনেন্স তো হয় আৰামছে হৈ যায় বাইক স্কুটি গাড়ী কিনিবও পাৰিব বিকিবও পাৰিব যেনেকে হয় সব কৰিম আমি বাইক স্কুটি এক্সচেঞ্জ হৈ যায় আগতে হৈছে না ইয়াৰ আগৰ ভিডিঅ' ৰেসপন্সটো পাইছে ভাল মানে বহুত ভাল ওকে তে আমি বেছি দেৰি নকৰ গাড়ী আৰম্ভ কৰিম এটা বাৰ্থডে স্পেশাল ভিডিঅ' আৰু বাৰ্থডে স্পেশাল ভিডিঅ' মই আকৌ আপোনালোকক কৈছো যদি আপোনালোকে অধিপতি কাৰ প্লেছৰ পৰা 20 তাৰিখ ন আজি 20 জানুৱাৰী অহা 20 ফেব্ৰুৱাৰী মানে 20 ডেজ যদি আপোনাক 30 ডেজৰ ভিতৰত যদি আপোনাকে আপা গাড়ী ক্ৰয় কৰে যেহেতু মোৰ ভিডিঅ' চাই তেন্তে আপোনালোকে মোৰ ভিডিঅ'ৰ নাম কবলে আপোনাকে যদি গাড়ী ক্ৰয় কৰে যদি আপোনাকে গাড়ী শিকাৰে ইয়াৰ পৰা 1 মান্থ আপোনাকক ফ্ৰী অফ কষ্ট ট্ৰেইনিং দিয়া হ'ব যদি আপুনি গাড়ী কিনি পে আপুনি যদি জানে তথাপি আপোনাৰ ফ্যামিলিকো ফ্ৰী অফ কষ্ট আপোনাৰ কোনোবা এজনক ফ্ৰী অফ কষ্ট ট্ৰেইনিং দিয়া হ'ব এটা এটা ভাল সুবিধা দিছে তেন্তে আমি বেছি দেৰি নকৰো গাড়ী আৰম্ভ কৰো আমাক প্ৰথম এখন গাড়ী কব এখন Hyundai i20 Active 2017 ডিসেম্বৰ মাহৰ গাড়ী অলমোস্ট 18 হয় 30000 কিলোমিটাৰ ৰান হৈছে SX মডেল হয় গাড়ী শোৰুম হৈ আছে কন্ডিশন গাড়ীখন আমি প্ৰাইস ৰাখিছো 475 না 475 ওকে নেক্সট এখন কব নেক্সট কুইড হয় এখন 2017 নৱেম্বৰ মাহৰ গাড়ী RXT মডেল হয় গাড়ী চলিছে 31000 কিলোমিটাৰ 31000 কিলোমিটাৰ গাড়ী খুব ভাল হৈ আছে প্ৰাইস ৰাখিছো 245 এখন স্কৰপিও VLX মডেলটো হয় গাড়ী 2014 মে মাহৰ গাড়ী টপ মডেল গাড়ী হয় কৰিবলগীয়া কাম একো নাই গাড়ীখন ৰান হৈছে 90000 গাড়ীখন আমি প্ৰাইস ৰাখিছো 385 ওকে নেক্সট এখন কব এখন সেন্ট্ৰো হয় এখন 2011 লাষ্টৰ গাড়ী গাড়ীখন বহুত ভাল হৈ আছে কন্ডিশন ইন্টেৰিয়ৰ এক্সট্ৰা সব একো কৰিবলগীয়া নাই টায়াৰ কন্ডিশন হক গাড়ীখন আমি ৰেট ৰাখিছো 1,05,000 টকা 1,05,000 অনলি 1,05,000 ওকে এখন Hyundai Ura এখন 2021 লাষ্ট ভাগৰ গাড়ী চলিছে আপোনাৰ 28000 মান চলিছে গাড়ী বহুত ভাল হৈ আছে কন্ডিশন টপ মডেল হয় SX মডেলটো হয় গাড়ীখন আমি ৰেট ৰাখিছো 5,45,000 টকা কিমান দিব পাব 1,20,000 মান টকাত ওলাই যাব এটা এসি গোল 2021 মে মাহৰ গাড়ী অনলি 14000 কিলোমিটাৰ ৰান হৈছে প্ৰাইস ৰাখিছো 395 কিমান দিল ল'ব এখন এখন 1,20,000 1,30,000 1 লাখ মান ডিপি দি আপোনাকে এখন গাড়ী ইনক্লুডিং অল ডকুমেন্টেশনত আপোনাকে আপা লৈ যাব পাৰিব হ্যাঁ Hyundai Accent 2018 মডেল হয় সেকেন্ড টপ মডেল হয় গাড়ী খুব ভাল হৈ আছে পেট্ৰল ভাৰ্সন হয় আমি প্ৰাইস ৰাখিছো 4,15,000 টকা এৰে 120 মান 1 লাখ মান দিলে ওলাব আৰামছে ওলাই যাব 1 লাখ টকা ডিপি দি আপোনাকে এখন লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট আমাক এখন বলেৰো কব বলেৰো এখন 2014 ডিসেম্বৰ মাহৰ ZLX হয় গাড়ী চলিছে অনলি 87000 কিলোমিটাৰ খুব ভাল হৈ আছে কন্ডিশন টপ মডেল গাড়ী হয় প্ৰাইস ৰাখিছো 385 ওকে কিমান চনৰ কলে 2014 ডিসেম্বৰ মাহৰ গাড়ী এখন 1 লাখ দিলে হ'ব ওলাই যাব 1 লাখ টকা দি আপোনাকে এখন বলেৰো
ডিপিত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন হয় নেক্সট এখন কব ৰেনল্ট টাইবাৰ এখন 2019 নৱেম্বৰ মাহৰ গাড়ী 15000 কিলোমিটাৰ ৰান হৈছে ওকে গাড়ীখন আমি প্ৰাইস ৰাখিছো 495 অনলি 495 7 সিটাৰ গাড়ী হয় টপ মডেল গাড়ী হয় ঠিক আছে নেক্সট এখন কব এখন এল্টো হয় এখন 2019 ৰ হয় 21000 কিলোমিটাৰ ৰান হৈছে এলেক্সাই হয় গাড়ী বহুত ভাল হৈ আছে কন্ডিশন আমি প্ৰাইস ৰাখিছো 3,55,000 টকা 3,55,000 টকা এল্টো এখন 1 লাখ দিলে ওলাই যাব ওলাব 1 লাখ ডিপিডি ইমান ধুনিয়া আপোনাকে এল্টো এখন লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন ইন্টেৰিয়ৰ দেখা পাইছে কি ধুনিয়া হৈছে নেক্সট আমাৰ এখন কব ওকে এখন ব্ৰিজা 2018 ছেপ্টেম্বৰ মাহৰ গাড়ী 1,03,000 কিলোমিটাৰ চলিছে ZDI প্লাস হয় গাড়ীখন আমি ৰেট ৰাখিছো 595 5,95,000 টকা এখন কিমান দিলে ওলাব এখনো 1.5 লাখ মান টকা দিলে ওলাই যাব 1.5 লাখ টকা ডিপিডি এখন ইমান ধুনিয়া ব্ৰেজা আপোনাকে লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট আমাক কব এখন এল্টো হয় এখন 2018 ডিসেম্বৰ মাহৰ গাড়ী 38000 কিলোমিটাৰ ৰান হৈছে 38000 কিলোমিটাৰ ৰান হৈছে গাড়ীখন আমি ৰেট ৰাখিছো 3,25,000 টকা 3,25,000 টকা এখন পাই আছে 25 ওকে নেক্সট যোনটো দাম কৈছে নেগোশিয়েবল হৈ যাব ওকে ঠিক আছে আপোনাৰ দাম বিয়া ইমান ৰিজনেবল কেনেকে ৰাখে ৰিজনেবল ৰাখি দিও মন গলে ৰাখি দিও মন গলে ৰাখি দিও কি মন গলে হয় এখন i10 হয় এখন 2014 জানুৱাৰী মাহৰ গাড়ী 15000 কিলোমিটাৰ ৰান হৈছে স্পোৰ্টস মডেল হয় গাড়ীখন আমি ৰেট ৰাখিছো 275 স্পোৰ্টস মডেল হয় ওকে 2,75,000 কিলোমিটাৰ ৰান হৈছে অনলি 2,75,000 টকাত এখন স্পোৰ্টস মডেল আপোনালোকে লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন 275 জাস্ট আস্কিং হয় তাপক কিবা এটা সাইডিম এটো 15000 হে ৰানিং হৈছে ওকে অনলি 15,000 জেনুইন ৰানিং আপোনালোকে ডিলাৰ হিষ্ট্ৰি চেক কৰিব পাৰিব নেক্সট এখন কব এখন সুইফট ডিজায়াৰ এখন 18 ছেপ্টেম্বৰ মাহৰ গাড়ী ওকে 33000 কিলোমিটাৰ ৰান হৈছে VXI প্লাস হয় গাড়ীখন আমি ৰেট ৰাখিছো 575 5,75,000 টাকা মোটামুটি 1.5 লাখ টাকা যদি ডিপি দিয়ে আপোনালোকে এখন গাড়ী ইনক্লুডিং অল ডকুমেন্টেশনত লৈ যাব পাৰিব 5,75,000 আস্কিং হয় আপোনালোকে হাই প্ৰাইস বুলি নকব এটো আস্কিং হয় আৰু নেক্সট কব Honda City এখন Honda City 2013 জুলাই মাহৰ গাড়ী পেট্ৰল ভাৰ্সন হয় 87000 কিলোমিটাৰ ৰান হৈছে ওকে প্ৰাইস ৰাখিছো 365 Honda City হয় এখন টপ মডেল হয় ওকে কিমান চনৰ 2013 জুলাই মাহৰ এটো কেছ হ'ব ন নাই ফাইনান্স হ'ব ফাইনান্সৰ 50% দিলে আহি যাব 50% বুলি নহয় একচুয়ালি 3 বছৰ মানৰ কাৰণে হৈ যায় 1.5 লাখ মান টকা দিলে ওলাই যাব 1.5 লাখ টকা ডিপিডি আপোনাকে Honda City লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন আৰু নেক্সট এখন কব আমাক টিগৰ ওকে এখন টিগৰ 2019 নৱেম্বৰ মাহৰ গাড়ী গাড়ীখন চলিছে 41000 কিলোমিটাৰ ৰান XT মডেলটো হয় XT ন হয় ওকে প্ৰাইস ৰাখিছো 475 ওকে আৰু গাড়ী লৈ যোৱাৰ পিছত ধৰক একোটো এক্সট্ৰা খৰচ কৰিব দৰকাৰ নাই আমি সব কৰি দিও ইঞ্জিন কোটেড সব কৰা থাকে ইঞ্জিন কোটেড কৰো ডিটেইলিং কৰো মেট কৰো সিট কভাৰ নেতে সিট কভাৰ লগাও কোবাত বলে মোবিল কুলেন বলে অকমান বলে বেয়া হৈছে হেবু খলাই দিও মানে সব কৰি দিও আমি সব কৰি দিও মানে কাস্টমাৰ একো কমপ্লেইন আহিব না লাগে নাই না হেউতে ওকে হেতু কাৰণ আজিলকে তো আহা নাই ওকে নেক্সট এখন কব এখন গ্ৰ্যান্ড আইটেন হয় 2018 জুন মাহৰ গাড়ী 42000 কিলোমিটাৰ ৰান হৈছে only 42,000 কিলোমিটাৰ ৰান ম্যাগনা প্লাস হয় প্ৰাইস ৰাখিছো 385 এখনো একৰ পৰা 1.5 লাখ টকা ডিপিডি আপোনাকে এখন লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন হয় নেক্সট এখন কব এখন সিয়াজ হয় এখন সিয়াজ 2016 অক্টোবৰ মাহৰ গাড়ী গাড়ীখন ৰান হৈছে 63000 কিলোমিটাৰ প্ৰাইস ৰাখিছো 5,15,000 VXI প্লাস খন হয় ওকে টপ মডেলে হয় ওকে নেক্সট কব আমাক ইকোস্পোর্ট এখন ইকোস্পোর্ট 2016 আগষ্ট মাহৰ গাড়ী 42000 কিলোমিটাৰ ৰান পেট্ৰল ভাৰ্সন হয় গাড়ী যিখিনি ফিচাৰ্স থাকিব লাগে সবে আছে LCD আফটাৰ মাৰ্কেট ফিটেড হৈ আছে গাড়ীখন আমি ৰেট ৰাখিছো 4,45,000 টকা 445 ওকে নেক্সট আমাক এখন কব এখন টিয়াগো হয় এখন 2016 অক্টোবৰ মাহৰ গাড়ী 81000 কিলোমিটাৰ ৰান হৈছে পেট্ৰল ভাৰ্সন হয় প্ৰাইস ৰাখিছো 3,20,000 টকা 3,20,000 এটো একৰ পৰা 1.5 লাখ টকা ডিপি দিলে আহি যাব একৰ পৰা 1.5 লাখ টকা ডিপি দি আপোনাকে এখন লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন গাড়ী কন্ডিশন ওকে আছে আপোনাকে এবাৰ নিজৰ টেস্ট ড্ৰাইভ কৰি লব পাৰিব ভেৰিফাই কৰি লব পাৰিব নেক্সট কম পালস এখন 2016 চনৰ গাড়ী 16 আপোনাৰ অক্টোবৰ মাহৰ গাড়ী 60000 কিলোমিটাৰ ৰান হৈছে অনলি প্ৰাইস ৰাখিছো 275 2,75,000 টকাত এখন পালস লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট কব এখন ডিজায়াৰ এখন সুইফট ডিজায়াৰ 2019 ছেপ্টেম্বৰ মাহৰ গাড়ী 21000 কিলোমিটাৰ ৰান হৈছে প্ৰাইস ৰাখিছো 645 ত এখন লৈ যাব পাৰিব মোটামুটি 1.5 পৰা 2 লাখ টকা দিলে ডিপি দিলে আপোনালোকৰ এখন ওলাই যাব আৰামছে নেক্সট আমাক কব এখন সেলেৰিও অটোমেটিক হয়
গাড়ীখন 2015 ছেপ্টেম্বৰ মাহৰ গাড়ী 33000 কিলোমিটাৰ ৰান হয় VXI হয় গাড়ীখন আমি ৰেট ৰাখিছো 285 2,85,000 2,85,000 টকাত চেলেৰিও ডিমান্ডেবল গাড়ী তাকো অটোমেটিক আপোনাকে লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন এখন ষ্টিংৰে 2013 জুন জুলাই গাড়ী হ'ব গাড়ীখন অলমোস্ট 70-75 মান চলিছে গাড়ী টপ মডেল হয় এল'হিল সব আফটাৰ মাৰ্কেট নহয় অৰিজিনেল লাগি আহিছে গাড়ীখন খুব ভাল হৈ আছে কন্ডিশন গাড়ীখন আমি ৰেট ৰাখিছো 2,95,000 টকা ওকে টু 2013 লাষ্টৰ গাড়ী কিন্তু 2013 গাড়ী বুলি লাগা নাই বহুত ধুনীয়া হৈ আছে ওকে এখনটো আপোনাৰ ফাইনান্স নহব চাগে হৈ যাব এখনো হৈ যাব এখন 70-80,000 টকা যে ওলাব নে 1 লাখ মান টকা দিব লাগিব 1 লাখ টকা ডিপিডি আপোনাকে এখন ষ্ট্ৰিংৰে লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন হয় নেক্সট এখন কব এখন সুইফট হয় সুইফট RS মডেলটো হয় RS হয় 2017 নৱেম্বৰ মাহৰ তাৰমানে লিমিটেড এডিশন আছিল তো 39000 কিলোমিটাৰ ৰান হৈছে গাড়ী খুব ভাল হৈ আছে কন্ডিশন ৰেট ৰাখিছো 465 এখনো 1.5 পৰা 2 লাখ দিলে ওলাই যাব 2 লাখ নালাগে 1.5 লাখ টকা দিলে হ'ব 1.5 লাখ টকা ডিপিডি এখন লৈ যাব পাৰিব সুইফট RS মডেলটো অতি ধুনীয়া কন্ডিশনত আছে মই আপোনালোকক অধিপতি কাৰ প্লেছৰ কথা এই কাৰণে কওঁ যে ভিডিঅটো আপোনাকে ভিডিঅত গাড়ী যেনেকুৱা চাই আছে এবাৰ অংকুৰডালত আপোনাকে কথা পতা গম পাই যাব আৰু গাড়ী চাক আপোনাকে নিজে গম পাই যাব তাৰপিছত নেক্সট এখন ক'ব i20 হয় এখন 2011 লাষ্টৰ গাড়ী অনলি 45000 কিলোমিটাৰ ৰান হৈছে 45000 এখন স্পেয়াৰ আনটাচ গাড়ীখন আমি ৰেট ৰাখিছো 2,05,000 টকা 2,05,000 একো এটা কামেই নাই গাড়ীখনত কাম নাই আৱাজটাও নাই ওকে তেল ভৰাই চলাই থাকিলে হ'ল 2,05,000 টকা 2,05,000 টকা ইমান ধুনীয়া গাড়ী আপোনাকে পাই আছে ইনক্লুডিং অল ডকুমেন্টেশন কৰি ওকে নেক্সট আমাক ক'ব এখন সুইফট ৰেড কালাৰ এখন সুইফট এখন 2019 ৰ লাষ্ট ভাগৰ গাড়ী অটোমেটিক নেকি নহয় মেনুৱেল হয় ন 41000 কিলোমিটাৰ ৰান হৈছে VXI হয় গাড়ীখন আমি ৰেট ৰাখিছো 5,45,000 টকা 5,45,000 টকা 545 ওকে নেক্সট এখন ক'ব এখন কুইড হয় এখন কুইড 2016 লাষ্ট ভাগৰ গাড়ী 52,000 কিলোমিটাৰ ৰান হৈছে প্ৰাইস ৰাখিছো 2,25,000 টকা 2,25,000 70000 মান টকা দিলে এবু ওলাই যাব 70-80,000 ডিপিডি আপোনাকে এখন গাড়ী আৰামছে লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন চলাই থাকিলে হ'ল সব আছে এসি পাৱাৰ ষ্টিং মিউজিক সিস্টেম যি থাকিব লাগে সব আছে ন ওকে তাৰপে আপুনি দেখা পাইছে আপোনাকে সাইকেলবোৰ ইনষ্টল কৰা আছে এবোৰ সাইকেল আপোনাকে পাব আৰু এবাৰ 2 লাখৰ ওপৰৰ গাড়ী ট্ৰলি পাব 2 লাখৰ তলৰ ট্ৰলি গাড়ী আৰু গুটে গাড়ী যিমান আপোনাকে লয় তাৰ লগত আপোনাকে 1 মান্থ ড্ৰাইভিং কোৰ্স ফ্ৰী পাব হয় ওকে নেক্সট এখন ক'ব এখন টিয়াগো হয় XT মডেলটো হয় গাড়ী ৰান হৈছে নিয়াৰ অবাউট 70-80,000 কিলোমিটাৰ পেট্ৰল ভাৰ্সন হয় প্ৰাইস ৰাখিছো 3,45,000 টকা 345 নেক্সট এখন ক'ব এখন চেলেৰিও হয় এখনো অটোমেটিক হয় এখন 2015 লাষ্টৰ গাড়ী অকল 29,000 কিলোমিটাৰ ৰান হৈছে VXI হয় গাড়ীখন আমি ৰেট ৰাখিছো 3,35,000 টকা 335 ওকে এখন ইংলিছ 2022 চনৰ হয় এখন বুকড হৈ আছে ন ওকে নেক্সট এখন ক'ব এখন এষ্টাৰ হয় 2011 লাষ্ট ভাগৰ গাড়ী 61,000 কিলোমিটাৰ ৰান হৈছে এখনৰ ৰেট ৰাখিছো আমি 2 লাখ টকা 2 লাখ টকাত আপোনালোকে এখন লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন কেশ লৈ যাব পাৰিব তাৰপা নেগোশিয়েবল কিবা এটা কৰি দিম ওকে নেক্সট এখন ক'ব ওমনি ভান 2017 নৱেম্বৰ মাহৰ গাড়ী গাড়ীখন ৰান হৈছে 50-60,000 ভিতৰত 265 অনলি 265 ওকে নেক্সট ক'ব নেক্সট এখন চেন্ট্ৰো এখন 2009 অক্টোবৰ মাহৰ গাড়ী গ্ৰীন টেক্স আপডেট কৰি দিয়া হ'ল 1,15,000 টকা 1,15,000 টকাত এখন চেন্ট্ৰো আপোনাকে লৈ যাব পাৰিব বহুত ধুনীয়া কন্ডিশনত আছে ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট এখন ক'ব এখন 75 জেন ষ্টিলো হয় পেপাৰ সব আপডেট হৈ আছে 29 লৈকে গাড়ীখন আমি ৰেট ৰাখিছো অনলি 75,000 অনলি 75 ওকে এখন 99,000 পেপাৰ আপডেট আছে 99,000 টকাত গাড়ী 75,000 টকাত গাড়ী 1 লাখ টকাত গাড়ী মানে সব কম দামত গাড়ী আপোনাকে যদি লব বিচাৰিছে আপোনাকে আহক ইয়াত আৰামছে আপোনাকে লৈ যাব পাৰিব নেক্সট ক'ব এখন এসি গোল 2022 নৱেম্বৰ মাহৰ গাড়ী 24,000 কিলোমিটাৰ ৰান হৈছে 24,000 গাড়ী সব কৰি ৰখা আছে বডি সদি সব আৰু মিউজিক সিস্টেম লগাই থোৱা আছে মেট সেট সব কৰি ৰাখো ৰেট ৰাখিছো 3,95,000 টকা নেক্সট এখন ক'ব এখন 2023 ৰ লাষ্টৰ গাড়ী 23 জুলাই গাড়ী 51,000 কিলোমিটাৰ ৰান হৈছে এইখনতকে তো অলপ নতুন লুকটো এখনৰ ৰেট 395 নেক্সট আমাৰ কুইডখন ক'ব কুইড হয় এখন 20 চনৰ গাড়ী হয় আহিছে ৰিসেন্ট গাড়ীখন আমি ৰেট ৰাখিছো এখন 3,10,000 টকা 3,10,000 নেগোশিয়েবল কৰি পেলাই ককচোন ফাইনাল কিমান হ'ব ফাইনাল কৰি 3 লাখ
3 লাখ 3 লাখ টকা ওকে 3 লাখত নিউ লুকছৰ আকৌ কুইড এখন 3 লাখত নিউ লুকছৰ কুইড 2020ৰ আপোনাকে ইনক্লুডিং ডকুমেন্টেশন লৈ যাব পাৰিব নেক্সট আমাক এখন কো এল্টো 800 এখন এলেক্সাই হয় এখন 2019 ৰে হয় গাড়ী চলিছে 23 মান চলিছে 23000 কিলোমিটাৰ গাড়ীখনৰ ৰেট ৰাখিছো আমি 3,60,000 টকা কমাই দিব 3,60,000 কমাইব নেক্সট কব ইকো 2023 মানৰ হ'ব গাড়ীখন 18,000 মান চলিছে গাড়ী বহুত ভাল হৈছে কন্ডিশন স্পেয়াৰ আনটাচ গাড়ীখন আমি ৰেট ৰাখিছো 5,05,000 টকা 5,05,000 টকা নেক্সট এখন কব এখন ইয়ন আপোনাৰ 2013 লাষ্টৰ গাড়ী এখন 195 1,95,000 টকা ইয়ন ফাইনান্স হৈ যাব এখন ফাইনান্স হৈ যাব লৈ যাব পাৰিব আপোনাক আৰু 70-80,000 টকা ডিপি দিলে আপোনাক লৈ যাব বাইক এক্সচেঞ্জ কৰিলে হেতু ডিপি দিলে এখন গাড়ী চলাই থব পাৰিব গাড়ী চলাই পাৰিব এসি আছে পাৱাৰ ষ্টিং মিউজিক সিস্টেম সব আছে মুঠত ওকে নেক্সট এখন কব Hyundai Jazz এখন বহুত ভাল হৈ আছে দে কন্ডিশন এখন 2017 লাষ্ট ভাগৰ গাড়ী গাড়ীখন ৰান হৈছে 50 মান হৈছে 50 মান হৈছে গাড়ীখন টপ মডেল গাড়ী হয় কিবা লিমিটেড এডিশন কিবা আছিল তো গাড়ীখন আমি ৰেট ৰাখিছো 4,75,000 টকা ওকে নেক্সট এখন কব এখন ভাৰ্না 2013 মানৰ হ'ব ফ্লুডিক হয় পেট্ৰল ভাৰ্সন হয় এখন আমি ৰেট ৰাখিছো 265 2,65,000 টকা ভাৰ্না ফ্লুডিক হয় ইনক্লুডিং অল ডকুমেন্টেশন আপোনাকে লৈ যাব পাৰিব নেক্সট এখন কব এখন ভাৰ্না হয় এখন আমি 190 দিম 1,90,000 টকাত ভাৰ্না হয় 2 লাখ টকাত ভাৰ্না 2,65,000 টকাত ভাৰ্না 1,90,000 টকাত ভাৰ্না এখন 1,90,000 এখনো 1,90,000 টকাত পাব ভাৰ্না এখনো 1,90,000 এখনো 1,90,000 টকাত পাব সেল এখনো 1,90,000 টকাত পাব সেল আৰু এইখন সুইফট হয় 2016 লাষ্ট ভাগৰ গাড়ী VXI হয় গাড়ী খুব ভাল হৈছে কন্ডিশন গ্ৰে কালাৰ হয় গাড়ীখন আমি ৰেট ৰাখিছো 3,95,000 টকা 3,95,000 টকা 190 চাৰিখন গাড়ী আপোনাকে 1,90,000 টকা লৈ যাব পাৰিব আৰু আছে এই i20 খন যে কৈছিলো এইখনো 190 দিম এইখন যে এখন কি কয় এস্ট্ৰা খনো 190 দিম আৰু কি আগবি দিম উঠৰ ওইখনো দিম 190 এই ম্যাগনা খন ওকে ঠিক আছে এটা দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো স্ক্ৰিন নাম্বাৰ আছে আপুনি কন্টাক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী লওক বা জোৰ পৰা গাড়ী লওক আপোনাক সদায় কওঁ যে টেষ্ট ড্ৰাইভ ভেৰিফাই কৰাৰ দায়িত্ব আপোনালোকৰ আৰু ইয়াৰ পৰা গাড়ী ললে আপোনালোকে গম পায় এবাৰ আহক যিসকল আগতে ভিডিঅ' লৈছে আগৰ ভিডিঅ'বোৰৰ তলত গৈ আপোনালোকে কমেণ্টবোৰ চেক কৰিব তেন্তে গম পাব এবাৰ জাষ্ট আপোনালোকে ডিলাৰ ভিজিট কৰক আপোনালোকে ইয়াৰ পৰা গম পাই যাব আৰু বৰ্তমান অংকুৰা ইয়াৰ পৰা গাড়ী ললে ষ্টেট এনঅ'চি আপোনালোকে দি দিয়ে এক্সচেঞ্জ ৰিফাইনেন্সত বাইক স্কুটি সব হৈ যাব আৰু আপোনাৰ বাৰ্থডে স্পেশাল কি আছে যে এবাৰ গাড়ী ললে 1 মাহৰ আপোনাৰ ড্ৰাইভিং ফ্ৰী হ'ব ফ্ৰী অফ কষ্ট ট্ৰেইনিং ফ্ৰী দিম ওকে আচ্ছা আপুনি কিবা ক'ব আছে নি কক দেখো মোৰ ক'ব একো নাই মানে মোৰ এটোৱে মোটিভ যে গাড়ী এখন লবলৈ আহিলে লক আমি যিমানখিনি হেল্প কৰিব লাগে কৰি দিম আমাৰ ফালৰ পৰা এতিয়াতো ৰিসেন্ট মই শিকাইছো ন গাড়ী শিকাবলৈ আৰম্ভ কৰিছো নাজানিলেও মানে গাড়ীখন লৈ চলাই মেলি শিকক ঠিক আছে কিনে ক'ব আছে নতুন ষ্টক আইলা আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰি ল'ব যদি ভিডিঅটো ভাল লাগে লাইক কৰিব আগলৈ শেয়াৰ কৰিব আৰু আপোনালোকে স্ক্ৰিন নাম্বাৰ আছে আপোনালোকে কন্টাক্ট কৰি ল'ব যদি যোৰহাটৰ লোকেলৰ কোনবা হয় তেন্তে আপোনালোকে এবাৰ আহক ডিলাৰ ভিজিট কৰক আপোনালোকে গম পাই যাব যদি যোৰহাটৰ লোকেল আছে তেন্তে সেম ডে ডেলিভাৰী ভিডিঅ উইথ 3 hours 4 hours হৈ যায় 3 ঘণ্টা 4 ঘণ্টাৰ ভিতৰত ডেলিভাৰী হৈ যাব তেন্তে আপোনালোকে বেছি দেৰি নকৰিব আহক অধিপতি কাৰ প্লেস যোৰহাট আপোনালোকে জিৰণি পাৰ কৰি পেলাই ৰাইট সাইডে আপোনালোকে পাব আৰু যদি আপোনালোকে ডিব্ৰুগড় শিৱসাগৰৰ ফালৰ পৰা আহে তেন্তে হোটেল জিৰণি পোৱাৰ আগত লেফট সাইডে আপোনালোকে পাব অধিপতি কাৰ প্লেস স্ক্ৰিন নাম্বাৰ দি আছে আপোনালোকে কন্টাক্ট কৰিব আজিৰ নতুন এটা ভিডিঅ আশা দি টাটা বাই বাই জয় অসম যিসকলে ফেচবুকত চাই আছে আপোনালোকে ফলো কৰি ল'ব আৰু যিসকলে ইউটিউবত চাই আছে সাবস্ক্ৰাইব কৰি ল'ব নমস্কাৰ